যিসকল বাংলাদেশী মূলৰ মুছলমানসকল আছে তেওঁলোকে কৈছে যে কি আমি নেক্সট সেন্সাছতো বাংলা বুলি লিখিম বেয়া কথা কোৱা নাই তেওঁলোকে বাংলা এইকাৰণে লিখিব বিচাৰে সেইটো তেওঁলোকৰ অৰিজিনেল কিন্তু লগতে মুছলিমটো এৰি পেলাই হিন্দুটোও লিখক সেইটোতো তেওঁলোকৰ অৰিজিনেল ভাৰতবৰ্ষত যিমান মিয়া আছে বা বাংলাদেশ বা পাকিস্তান যিমান মিয়া আছে এইবিলাকতো সব অৰিজিনেল হিন্দুৱে হয় আৰু মই কৈ আছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়া যে এই মাদানীক ভাৰতবৰ্ষৰ পৰা বহিষ্কাৰ কৰিবৰ কাৰণে এইটো স্পষ্ট কথা কৈ আছোঁ একদম বহিষ্কাৰ কৰি দিয়ে দেশৰ পৰা একদম মানে ইয়াৰ পৰা ওলাই দিব লাগে ভাৰতবৰ্ষৰ পৰা তেওঁৰ অধিকাৰ নাই নহয় তেওঁৰ কাৰণে দেশ বনাই দিয়া হৈছিলেতো ইষ্ট পাকিস্তান আৰু ৱেষ্ট পাকিস্তান মাইনৰিটি নিচিনা থাকিব লাগিব মাইনৰিটি যদি মেজৰিটি হ'ব বিচাৰে তেতিয়া যিটো বুলডোজাৰ চলি আছে বুলডোজাৰ আৰু বঢ়াব লাগিব মাইনৰিটি যদি মেজৰিটি হ'ব বিচাৰে তেতিয়া যিটো বুলডোজাৰ চলি আছে বুলডোজাৰ আৰু বঢ়াব লাগিব আৰু এটা মতে কথা কৈ দিওঁ কালি মই কৈছিলোঁ যে এতিয়া মোৰো চখ আজি ধুবুৰী অহাৰ পিছত মোৰ আৰু ৰাজনৈতিক চখ যিটো MLA হোৱা MP হোৱা মন্ত্ৰী হোৱা এইবিলাক চখ গুচি গ'ল এতিয়া এনেকুৱা লাগি আছে যে মই এটা বুলডোজাৰৰ ড্ৰাইভাৰ হৈ যাওঁ শংকৰ মাধৱৰ ভূমি বনাই দিলে কি শংকৰ আজানৰ ভূমি মই যেতিয়া ধুবুৰীত আহিলোঁ আহি পেলাই গম পালোঁ ইয়াতে দেখোন আজান শংকৰৰ ভূমি স্কুলৰ নাম আছে আজান শংকৰ আছেনে নাই তেতিয়াহ'লে কোনে কৰি আছে এইটো কেইদিনমান পিছত এইটো আজান আজমলৰ ভূমি হৈ যাব আৰু হৈ গৈ আছে এইকাৰণেতো বুলডোজাৰৰ প্ৰয়োজন হৈ গ'ল আজান আৰু আজমলৰ ভূমিটো আমি বনাব নোৱাৰোঁ আজান আৰু আজমলৰ ভূমি যদি আমি ৰোধ কৰিব লাগে তেতিয়াহ'লে আমি আৰু বুলডোজাৰ আনিব লাগিব আৰু তাৰ কাৰণে ময়ো প্ৰস্তুত আছোঁ বুলডোজাৰ চলাবৰ কাৰণে শিকি ল'ম গাড়ীটো চলাব জানো এতিয়া বুলডোজাৰ কেনেকৈ চলাব লাগে মই শিকি ল'ম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ম যে মোকো এটা লাইচেঞ্চ দিয়ক গাড়ী এই বুলডোজাৰ চলাবৰ কাৰণে ধন্যবাদ আজি উজনি অসমত যেতিয়া বাংলাদেশী মিয়াৰ যেতিয়া গাঁও ভাঙি আছে বুলডোজাৰ চলাই আছে তেতিয়াহ'লে থলুৱা মুছলমানখিনি কিয় প্ৰতিবাদ কৰি আছে আজি যেতিয়া ইয়াতে বুলডোজাৰ চলি আছে বাংলাদেশী মুছলমানক ইয়াৰ পৰা মানে ইভিকশ্যন কৰাৰ কাৰণে চেষ্টা চলিছে তো দিল্লীৰ পৰা আহি পেলাই মাদানী আৰু কি নাম ক'লে আৰু এজন চাহিদা হামিদ তেওঁলোকে ইমান মানে মাতুব্বৰী কিয় কৰি আছে মুছলমানসকলক ক'ব বিচাৰিছোঁ আপোনালোকে নিজৰ অস্তিত্বত যদি ৰাখিব লাগে আৰু যদি ভাবে যে আপুনি একজন অংশীদাৰ ভাৰতবৰ্ষৰ তো অৰিজিনেল জেগাত ঘূৰি আহক না কোনে বাধা দিছে বৰঞ্চ আমাৰ ৰিজাৰ্ভেশ্যন পলিচি আছে মোকতো বহুত মুছলমানে কয় হে আমিতো আগতে কষ্ট পাইছিলোঁ আমি শিডিউল কাষ্ট আছিলোঁ আমি শিডিউল কাষ্ট থকাৰ পিছতে আমি মুছলমান হৈ গ'লোঁ তো ঠিক আছে আপুনি আকৌ শিডিউল কাষ্ট হৈ যাওক ভাৰতবৰ্ষৰ সংবিধানে আপোনাক গোটেই ফেচিলিটি দিব কোনো হিন্দু হ'ব লাগিব মুছলমান হিন্দু হ'ব নালাগে আমাৰ এটা কি টাৰ্ম আছে মই পাহৰি গ'লোঁ এই কি তুৰ্ক বুলি কয় নহয় আমি তুৰ্ক বুলি আৰু এটা কমিউনিটি বনাই দিম এতিয়া ভাৰতবৰ্ষত SC হিচাপে 16টা কমিউনিটি আছেনে নাই আমি 17টা কৰি দিম তেতিয়া মই নিজে দাবী কৰিম চৰকাৰক যে 17টা বনাই দিয়ক তুৰ্ক বুলি এটা আৰু মানে SC কমিউনিটি বনাই দিয়ক আৰু আমাৰ যিবিলাক অৰিজিনেল আছিলে মুছলিমসকল তেওঁলোকে যদি আকৌ তেওঁৰ মাতৃ ধৰ্মত ঘূৰি আহিব বিচাৰিছে তেতিয়া আহক কি প্ৰব্লেম আছে চাওক আচলতে যিজন মানুহৰ নাম আপোনালোকে কয় সেইজন মানুহৰ কথা প্ৰত্যুত্তৰ দিয়াৰ আচলতে সময় আমাৰ নাই কাৰণ তেওঁ এজন মই স্পষ্টকৈ কৈছোঁ তেওঁ আচলতে মানসিকভাৱে এজন বিকাৰগ্ৰস্ত মানুহ আৰু তেওঁ যিহেতু বিজেপিত এতিয়া কোনো স্থান নাই মই আগতেও কৈছোঁ যে ভিৰ বাছত যেতিয়া যাত্ৰীয়ে ছিট নাপায় সেই ছিট নোপোৱা এজন যাত্ৰী হৈছে শিলাদিত্যদেৱ গতিকে তেওঁ হৈছে এটা মানে এতিয়া পাগলৰ প্ৰলাপ বকা আৰম্ভ কৰিছে মই ভাবোঁ যে আচলতে বিজেপিও তেওঁক কোনো ধৰণৰ পাত্তা দি থকা নাই দলেও কোনো পাত্তা দি থকা নাই গতিকে তেওঁ এনেকুৱা ধৰণৰ সংঘাতপূৰ্ণ কথা কৈ তেওঁ আচলতে লাইমলাইটত আহিব বিচাৰিছে আৰু তেওঁ মানে মানুহৰ মাজত এটা মানে জনপ্ৰিয়তা দেখাব বিচাৰিছে গতিকে মই প্ৰথমতে শিলাদিত্য ডাঙৰীয়াক আহ্বান জনাম তেওঁৰ গাৰ পৰা আচলতে বাংলাদেশীৰ গোন্ধটো আঁতৰাই লওক কাৰণ প্ৰকৃত বাংলাদেশী অসমত যদি আছে শিলাদিত্যৰ দৰে ব্যক্তিয়ে ঘূৰি আছে গতিকে মই অসম চৰকাৰক আহ্বান জনাম যে শিলাদিত্যদেৱৰ মানে আচলতে সকলো তথ্য পাতি পৰীক্ষা কৰিব লাগে তেওঁ তেওঁৰ পূৰ্বপুৰুষ আৰু যদি তেওঁ প্ৰকৃততে তেওঁৰ সকলো তথ্য পাতি ট্ৰেক কৰিলে নিশ্চিতভাৱে মোৰ ধাৰণা হয় ওলাই পৰিব যে তেওঁ বাংলাদেশী কাৰণ তেওঁ বিভিন্ন সময়ত দেখিছোঁ বাংলাদেশলৈ যায় বা বাংলাদেশলৈ গৈ আহে বা বাংলাদেশী পিটি দেখুৱাই থাকে গতিকে যিজন মানুহে অসমীয়া ভাষা গ্ৰহণ কৰিব পৰা নাই যিজন মানুহে অসমীয়া ভাষাক ভাতৃভাষা বুলি কয় সেইজন মানুহে আচলতে অসমৰ ৰাইজক লৈ কথা কোৱাৰ কোনো নৈতিক অধিকাৰ নাই গতিকে এজন নিম্ন মানসিকতাৰ নিকৃষ্ট মানসিকতাৰ আৰু আচলতে এনেকুৱা ধৰণৰ এজন ব্যক্তি হৈছে শিলাদিত্যদেৱ গতিকে আমি আশা কৰিম যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে তেওঁক অলপ তেজপুৰত ট্ৰিটমেণ্ট কৰাটো উচিত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ